Assam Police Model Question Paper. Question number 1. অসমৰ জাতীয় জন্তু কি? অসমৰ জাতীয় জন্তু হ'ল এশিঙীয়া গড়। Question number 2. অসমৰ বৰ্তমান শক্তিমন্ত্ৰী কোন হ'ব লাগে? অসমৰ বৰ্তমানৰ শক্তিমন্ত্ৰী কোন? নন্দিতা গাৰ্লুচা। Question number 3. হালধীয়া চৰাই বাওধান খাই উপন্যাসখন কোনে লিখিছিল? হালধীয়া চৰাই বাওধান খাই উপন্যাসখন লিখিছিল হোমেন বৰগোহাঁই। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5. বৰ্তমান অসমৰ ৰাজ্যপাল কোন? এইটো হ'ব লাগে ৰাজ্যপাল হ'ব লাগে। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? লক্ষ্মণ প্ৰসাদ আচাৰ্য। অসমৰ বৰ্তমান ৰাজ্যপাল হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য। অসমত কুৱেশ্যন নম্বৰ 6. অসমত ৰাজ্যসভাৰ আসন কিমানখন? অসমত ৰাজ্যসভাৰ আসন 7খন। 7. নেক্সট কুৱেশ্যন নম্বৰ 7. ভাৰতৰ অশোক স্তম্ভ ক'ৰ পৰা লোৱা হৈছে? ভাৰতৰ অশোক স্তম্ভ সাৰনাথৰ পৰা লোৱা হৈছে। সাৰনাথৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8. ভাৰতৰ জাতীয় পতাকাখনৰ দৈৰ্ঘ্য কিমান? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু কমন হয়। ভাৰতৰ জাতীয় পতাকাখনৰ দৈৰ্ঘ্য কিমান? 3:2. 3:2. 3:2. নেক্সট কুৱেশ্যন নম্বৰ 9. আহোমৰ শেষৰখন ৰাজধানীৰ নাম কি? আহোমৰ শেষৰখন ৰাজধানী হ'ল যোৰহাট। কুৱেশ্যন নম্বৰ 10. নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? নামদাঙৰ শিলৰ সাঁকো স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 11. বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12. বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? ৰঞ্জিত কুমাৰ দাস। অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী হ'ল ৰঞ্জিত কুমাৰ দাস। কুৱেশ্যন নম্বৰ 13. বৰাক উপত্যকাত কিমানখন জিলা আছে? বৰাক উপত্যকাত 3খন জিলা আছে। কুৱেশ্যন নম্বৰ 14. আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি কোন? বৰ্তমান আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি হ'ল ডনাল্ড ট্ৰাম্প। কুৱেশ্যন নম্বৰ 15. 2025 বৰ্ষৰ ICC চেম্পিয়নছ ট্ৰফি কোন দেশে আয়োজন কৰিছে? ইয়াৰ উত্তৰ হ'ব পাকিস্তান। কুৱেশ্যন নম্বৰ 16. চাৰ্কৰ ফুল ফৰ্ম কি? ফুল নামটো কি চাৰ্কৰ? চাউথ এছিয়ান এছ'চিয়েশ্যন ৰিজিয়নেল কাউন্সিল। চাৰ্কৰ ফুল নেমটো হ'ব চাউথ এছিয়ান এছ'চিয়েশ্যন ৰিজিয়নেল কৰ্প'ৰেশ্যন হয়। কুৱেশ্যন নম্বৰ 17. নাবাৰ্ড কেতিয়া গঠন কৰা হৈছিল? নাবাৰ্ড গঠন কৰিছিল 1982 চনত। কুৱেশ্যন নম্বৰ 18. নেক্সট ফিফা ৱৰ্ল্ড কাপ কোন দেশে আয়োজন কৰিব? নেক্সট ফিফা ৱৰ্ল্ড কাপ কোন কেইখন দেশে আয়োজন কৰিব? ইউনাইটেড ষ্টেটছ, কানাডা আৰু মেক্সিকো চিটি। নেক্সট কুৱেশ্যন নম্বৰ 19. হু ক'ত আছে? হু আছে জেনেভাত, ছুইজাৰলেণ্ডৰ জেনেভাত আছে। আৰু হুৰ ফুল ফৰ্ম কি? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 20. ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল? ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনত। কুৱেশ্যন নম্বৰ 21. অসমৰ বৰ্তমান DGP কোন? অসমৰ বৰ্তমান DGP হ'ল হৰমিত সিং। কুৱেশ্যন নম্বৰ 22. ভাৰতত কিমানখন লোকসভা আসন আছে? ভাৰতত লোকসভাৰ আসন আছে 545খন। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ হ'ল উপ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 24.
ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান লাগে? ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স 35 বছৰ লাগে। কুৱেশ্যন নম্বৰ 25, অসমৰ ৰামচাৰ ছাইট কোনটো? অসমৰ একমাত্ৰ ৰামচাৰ ছাইট হ'ল দীপৰ বিল। কুৱেশ্যন নম্বৰ 16, কোনটো আৰ্টিকল মতে এটেম্প টু মাৰ্ডাৰ উল্লেখ কৰিছে? আৰ্টিকল 307ত এটেম্প টু মাৰ্ডাৰৰ কথা উল্লেখ আছে। কুৱেশ্যন নম্বৰ 27, অসমীয়া সাহিত্যত ৰংমন কোন? অসমীয়া সাহিত্যত ৰংমন হ'ল ৰবীন দে। কুৱেশ্যন নম্বৰ 28, অসম উপত্যকা বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন? অসম উপত্যকা বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন? ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 29, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমৰ প্ৰথমজন জ্ঞানপীঠ বঁটা বিজয়ী। কুৱেশ্যন নম্বৰ 30, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 31, গুৱাহাটী চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ কোনটো পাৰে অৱস্থিত? গুৱাহাটী চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত। কুৱেশ্যন নম্বৰ 32, অসমৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সোৱণশিৰি। কুৱেশ্যন নম্বৰ 33, নটসূৰ্য কোন? নটসূৰ্য হ'ল ফণী শৰ্মা। কুৱেশ্যন নম্বৰ 34, বৰ্তমান ODI ক্ৰিকেটৰ ভাৰতৰ অধিনায়ক কোন? ওৱান ডে, ODI মানে হ'ল ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট, বৰ্তমান ভাৰতৰ অধিনায়ক হ'ল ৰোহিত শৰ্মা। কুৱেশ্যন নম্বৰ 35, হেমকোষ কোনে লিখিছিল? হেমচন্দ্ৰ বৰুৱাই হেমকোষ লিখিছিল। কুৱেশ্যন নম্বৰ 36, বৰ্তমানলৈ অলিম্পিকত মেৰী কমে কেইটা পদক পাইছিল? বৰ্তমানলৈ অলিম্পিকত মেৰী কমে এটা মেডেল পাইছে। কুৱেশ্যন নম্বৰ 37, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1914 চনৰ পৰা 1918 চনলৈ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 38, পল' খেলত কিমানজন খেলুৱৈ আছে? পল' খেলত 4জন খেলুৱৈ আছে। ইয়াৰে নাম্বাৰটো কাউণ্ট কৰিলে হ'ল। কেইটা কেপিটেল লেটাৰ কেইটা আছে? 4টা আছে। 4টা কিমান হ'ব? 4জন আছে। নেক্সট, অসম চৰকাৰে কেতিয়া মাজুলী ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে? অসম চৰকাৰে মাজুলী ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে 8 ছেপ্টেম্বৰ 2016 চনত। ৰায়মনা নেশ্যনেল পাৰ্ক কোন ডিষ্ট্ৰিক্টত আছে? ৰায়মনা নেশ্যনেল পাৰ্ক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। কুৱেশ্যন নম্বৰ 41, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ'ল লাইকা। কুৱেশ্যন নম্বৰ 42, অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? অসম ছাত্ৰ সন্মিলন গঠন হৈছিল 1916 চনত। কুৱেশ্যন নম্বৰ 43, লাহৰী উপন্যাস কোনে লিখিছিল? লাহৰী উপন্যাস পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিল। কুৱেশ্যন নম্বৰ 44, বায়োগ্ৰাফী শব্দৰ অৰ্থ কি? বায়োগ্ৰাফী শব্দৰ অৰ্থ কি? বায়োগ্ৰাফী শব্দৰ অৰ্থ হ'ল জীৱনচৰিত, মানে নিজে নিজৰ জীৱনৰ ওপৰত লিখা। 45, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? নৱীকৰণযোগ্য সম্পদ ইয়াত অপশ্যন দিয়া নাই। নৱীকৰণযোগ্য সম্পদৰ মূল উদ্দেশ্যটো হ'ল মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক আমি পুনঃপুনিকভাৱে ব্যৱহাৰ কৰি থাকিব পাৰোঁ। যেনেকুৱা সূৰ্যৰ ৰশ্মি, আমি সৌৰ শক্তি ক'ব পাৰোঁ, বা আমি গোবৰ গেছ ক'ব পাৰোঁ, তেনেকুৱা। কুৱেশ্যন নম্বৰ 46, হিমা দাস কোনটো খেলৰ সৈতে জড়িত? হিমা দাস শ্বৰ্ট স্প্ৰিণ্টাৰ খেলৰ সৈতে জড়িত। মানে কি শ্বৰ্ট দূৰত্ব, মানে শ্বৰ্ট স্প্ৰিণ্টাৰ, মানে অতি কম দূৰত্ব দৌৰবিদ হয়। কুৱেশ্যন নম্বৰ 47, পথৰুঘাটৰ যুদ্ধ কোন জিলাত হৈছিল? পথৰুঘাটৰ যুদ্ধ দৰং জিলাত হৈছিল। কুৱেশ্যন নম্বৰ 48, লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখনৰ নাম কি? লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া, হেমিছ নেশ্যনেল পাৰ্ক
জম্মু কাশ্মীৰত আছে। অসমৰ সাক্ষৰতাৰ হাৰ কোন জিলাত আটাইতকৈ বেছি? অসমৰ সাক্ষৰতাৰ হাৰ কামৰূপ মেট্ৰ' জিলাত আটাইতকৈ বেছি। বৰনদী অভয়াৰণ্য কোন জিলাত আছে? ওদালগুৰি জিলাত বৰনদী অভয়াৰণ্য আছে। এৰিয়া অফ ওৰাং নেশ্যনেল পাৰ্ক, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 78.81, 78.81% মাটিকালি আছে, বৰ্গ কিলোমিটাৰ আগুৰি আছে। পান ফুল ফৰ্ম, পান শব্দটোৰ ফুল ফৰ্ম কি? পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। কুৱেশ্যন নম্বৰ 53, ৰাফেল যুদ্ধ বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছে? ৰাফেল যুদ্ধ বিমান ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে। কুৱেশ্যন নম্বৰ 54, লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম। অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হ'ল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, প্ৰায় 7,000 বৰ্গ কিলোমিটাৰ আগুৰি আছে। কুৱেশ্যন নম্বৰ 55, অ' মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? অ' মোৰ আপোনাৰ দেশ গীতটো বাঁহী আলোচনীত প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 56, ভাৰতৰ মাটিকালি কিমান? ভাৰতৰ মাটিকালি হ'ল 32,87,263 বৰ্গ কিলোমিটাৰ। কিমান হ'ব? 32,87,263 স্কুৱেৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 57, অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ। এইটো আহে, অসমৰ মাটিকালি আহে বা ভাৰতৰ মাটিকালি সুধিব পাৰে। কুৱেশ্যন নম্বৰ 58, অলিম্পিক পতাকাখনত কিমানটি ৰং আছে? অলিম্পিক পতাকাখনত 5টা ৰং আছে। কুৱেশ্যন নম্বৰ 59, অসমৰ ক'ত সৈনিক স্কুল আছে? অসমৰ গোৱালপাৰা জিলাৰ মৰনৈত সৈনিক স্কুল আছে। শক্তিৰ এছআই ইউনিট কি? এনাৰ্জিৰ এছআই ইউনিট হ'ল জুল। এবাৰ মেথছলৈ আহোঁ। কুৱেশ্যন নম্বৰ 61, ইয়াত দিয়া আছে, প্ৰথমতে এইটো লিখি লওঁ আমি। এতিয়া 5টা এক আছে, 2 3 4, 1 2 3 4 5। ইয়াত কেইটা এক আছে? 4টা আছে, 1 2 3 4। ইয়াত কেইটা আছে? 3টা আছে, 1 2 3। ইয়াত কেইটা আছে? এটা আছে। আমি কি কৰিম? যোগ কৰি দিম। 1 2 3 4, 4 আহিব, 1 2 3 হ'ব, 1 2 3 হ'ব, 2 হ'ব আৰু 1। কিমান হ'ল? 1 2 3 3 4। এইটো ইয়াৰ ৰিজাল্ট। নেক্সট কুৱেশ্যন নম্বৰ 62 হ'ল 0 0 0 0। এতিয়া কেইটা আছে? 3টা 0 আছে। জিৰ' 0 1 আছে। নেক্সট ইয়াত কেইটা আছে? 2টা 0 আছে। 0 0 1। ইয়াত কেইটা আছে? ইয়াত কেইটা 0 আছে? 3টা 0 আছে। 0 0 1। এবাৰ আমি কি কৰিম? ইয়াত কেইটা 0 আছে? 3টা 1। নেক্সট ইয়াত কেইটা আছে? 2টা 0 আছে 1। ইয়াত কেইটা আছে? এটা 0 আছে। ইয়াত কেইটা আছে? 0 নাই। এইকেইটা আমি যোগ কৰি দিওঁ। 2 হ'ব, 1 হ'ব, 1 হ'ব, 1 হ'ব, মানে 0.1112। এইটো ইয়াৰ শুদ্ধ আনচাৰ। এইটো ডিভাইড আছে, 63 নম্বৰটো ডিভাইড আছে, ডিভাইডটো কৰি দিবা। 546ৰে ডিভাইড কৰিব দিছে, এইটো ধুনীয়াকৈ কৰি দিবা। সহজ অংক। সৰু পূৰ্ণ সংখ্যাটো কি? সৰু পূৰ্ণ সংখ্যা হ'ল 0। 0 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। কুৱেশ্যন নম্বৰ 65, 1ৰ পৰা 50ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে? 1ৰ পৰা 50ৰ ভিতৰত কিমানটা মৌলিক আছে? 15টা আছে। ডিষ্টেঞ্চৰ ফৰ্মুলাটো কি?
ডিষ্টেঞ্চৰ ফৰ্মুলাটো হ'ল d ইজ ইকুৱেল টু ডিষ্টেঞ্চ ইজ ইকুৱেল টু কিমান হ'ব স্পীড ইনটু টাইম ডিষ্টেঞ্চ ইকুৱেল টু কি স্পীড ইনটু টাইম এ এটা কাম 10 দিনত কৰে বি এ একেখিনি কাম 20 দিনত কৰে এ বি এ একেলগে কিমান দিন কৰিব কিমান দিনত কৰিব এ এটা কাম 10 দিনত কৰে 1 ডে ৱৰ্ক কিমান হ'ব 1/10 হ'ব আৰু বি এ এটা কাম কিমানত কৰে 20 দিনত কৰে 1 ডেজ ৱৰ্ক কিমান হ'ব 1/20 হ'ব এতিয়া এ আৰু বি এ একেখিনি কাম কিমান দিনত কৰিব 1/10 প্লাছ 1/20 20 কিমান হ'ব এতিয়া এলচিএম লোৱাচোন 10 আৰু 20 এলচিএম লোৱা কিমান হ'ব 5 বা 10 হ'ল 4/10 ইয়াত 2 দি কাট 1 আৰু 2 কিমান হ'ব এলচিএম ল'লে কিমান হ'ব 20 হ'ব এলচিএম 20 ইয়াতে 2 হ'ব 1 হ'ব মানে 3/20 মানে কিমান হ'ব এ আৰু বি এ একেলগে কিমান দিনত কামখিনি কৰিব 20/3 তেতিয়াহ'লে ডিভাইড কৰি দিয়াচোন 20 ডিভাইড কৰি দিয়া 20 2ৰে ডিভাইড কৰি দিয়া 6 3 গুণ 18 2 মানে কিমান হ'ব 6 সমস্ত 2/3 মানে এ আৰু বি এ কামখিনি কিমান দিনত কৰিব 6 সমস্ত 2/3 দিনত কামখিনি কৰিব নেক্সট কুৱেশ্যন নম্বৰ 68 300 ৰ 300% এবাৰ এডিয়াত আহিছিলে 200 ৰ 200% উলিওৱা 300 ৰ 300% আমি কেনেদৰে ওলাম 300 into 300/100 ইয়াৰে শূন্য এই শূন্য কেঞ্চেল কৰিলোঁ কিমান হ'ব 300 into 3 কিমান হ'ব 900 হ'ব 300 ৰ 300% কিমান হ'ব 900 হ'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 69 আছে এটা বিগ অংক দিয়া আছে এইটো ধুনীয়াকৈ কৰি ল'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 70 12 18 24 এলচিএম উলিওৱা এলচিএম কেনেকৈ ওলায় প্ৰথমতে এলচিএম ল'ব লাগিব 12ৰ কিমান হ'ব 2 6 2 12 এইটো নেক্সট আমি 18 ওলাম 9 2 18 3 into 3 নেক্সট আমি ওলাম 24 কিমান হ'ব 2ৰে কাটিলে 12 হ'ব 6 হ'ব কিমান হ'ব য়েছ তেতিয়াহ'লে 12ৰ কিমান হ'ব 12ৰ হ'ব 2 into 2 into 3 আৰু 18ৰ কিমান হ'ব 18ৰ হ'ব 2 into 3 into 3 24ৰ কিমান হ'ব 24ৰ কিমান হ'ব 2 কিউব into 3 হ'ব এতিয়া 12 18 আৰু 24ৰ এলচিএম হ'ব ইয়াতে 2 কেইবাৰ আহিছে ইয়াতে 2 কেইবাৰ আহিছে একবাৰ আহিছে আকৌ ইয়াতে আৰু 2 অহা নাই 3 কেইবাৰ আহিছে এই গোটাকেইটাতে 3 কেইবাৰ আহিছে একবাৰ আহিছে কিমান হ'ব 6 হ'ব ইয়াৰ 6 হ'ব 12 18 আৰু 24ৰ এলচিএম হ'ব 6 হ'ব নেক্সট কুৱেশ্যন নম্বৰ 71 72 নম্বৰ দিনটোত কি বাৰ হ'ব আমি ধুনীয়াকৈ হৰণ কৰি দিয়া 72ক 7ৰে হৰণ কৰি দিয়া একবাৰ দিলোঁ 7 হ'ল 2 থাকিল এইটো হ'ল ৰিমাইণ্ডাৰ এই ৰিমাইণ্ডাৰটো চা 1 মানে হ'ল মনডে 2 মানে কি
টিউজডে মঙ্গলবাৰ হ'ব কিমান হ'ব মঙ্গলবাৰ হ'ব এজ এড হা কুৱেশ্যন নম্বৰ 72 দি আছে এজ এড বি ৱাই চি এক্স তেতিয়াহ'লে কি হ'ব ডিৰ অপজিট কি হ'ব ডিৰ অপজিট কিমান হ'ব চা এইটো এ এইটো হ'ল এম এইটো এন এইটো হ'ল জেড ডি এতিয়া এৰ অপজিট হ'ল জেড বিৰ অপজিট হ'ল ৱাই হা চিৰ অপজিট হ'ল এক্স ডিৰ অপজিট সুধিছে ডিৰ অপজিট কি হ'ব ডিৰ অপজিট হ'ব এইটো হ'ব ডব্লু হ'ব ডিৰ অপজিট হ'ব ইয়াতে কি হ'ব ডব্লু হ'ব নেক্সট সুধিছে কুৱেশ্যন নম্বৰ 73 কুৱেশ্যন নম্বৰ 73 সুধিছে 1357 এইটো কি 1357 এটা হ'ল প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা এতিয়া নহয় কি হ'ব 9 হ'ব নোৱাৰে 9ক আমি কিমান 3 × 3 9 পাওঁ মৌলিক সংখ্যা হ'ল কি মানে এক আৰু সেই সংখ্যাটোৰে হৰণ যায় হয় নহয় তেতিয়াহ'লে কিমান হ'ব এইটো হ'ব 13 হ'ব 13 হ'ব নেক্সট আছে 74 আমি চাওঁ 2 স্কুৱেৰ কৰিলে আমি 4 পাওঁ 3 স্কুৱেৰ কৰিলে আমি 9 পাওঁ 4 স্কুৱেৰ কৰিলে আমি 16 পাওঁ এতিয়া 5 স্কুৱেৰ কৰিলে আমি কিমান পাম 25 এইটো কিমান হ'ব 25 হ'ব থেংক ইউ গাইজ আজি মডেল পেপাৰখনৰ ইমানখিনি আছিলে থেংক ইউ